ঐতিহ্য আমাৰ গৌৰৱ, ঐতিহ্য আমাৰ অহংকাৰ। মই বৰ্তমান উপস্থিত আছোঁ অসমবাসীৰে নহয় সমগ্ৰ দেশবাসীৰ এখন চিনাকি দলং। এই দলংখনৰ ওপৰত মোৰ সতীৰ্থই দেখুৱাব দলংখনৰ ওপৰত থিয় হৈ থকা বিভিন্ন জাতি জনগোষ্ঠীয় দল সংগঠন সচেতন যুৱকে হাতে হাতে কিছুমান আচলতে প্লে কাৰ্ড লৈ আছে। প্লে কাৰ্ডত নিশ্চিতভাৱে শিৱসাগৰৰ স্বাভিমান দিখৌ দলং ঐতিহ্য সংৰক্ষণ কৰক, এটেনশ্যন CM ছাৰ। হয়, আচলতে শিৱসাগৰৰ এই 90 বছৰ গৰকা ব্ৰিটিছ আমোলত 1935 চনতেই নিৰ্মাণ কৰা এখন দলং, যিখন দলং আছে আচলতে দিখৌ নদীৰ ওপৰত শিৱসাগৰৰ আমগুৰি ঘাট আৰু শিৱসাগৰ চহৰক সংযোগ কৰিছে। ইতিহাস প্ৰসিদ্ধ এই দলংখন এতিয়া হত্যা কৰিবৰ কাৰণে উঠি পৰি লাগিছে শিৱসাগৰৰ এচাম ব্যক্তি। কোনো কাৰণবিহীনভাৱে শিৱসাগৰৰ উন্নয়নত হেঙাৰ স্বৰূপ অভিহিত কৰা এই দলংখন এতিয়া যিকোনো মুহূৰ্ততে ভাঙি চূৰ্ণ বিচ্ছিন্ন কৰি দিব লাগে। শিৱসাগৰ ভ্ৰমণৰত মাননীয় অসমৰ মুখ্যমন্ত্ৰীগৰাকীক শিৱসাগৰৰ এইগৰাকী নিজকে বিশিষ্ট বুলি অভিহিত কৰা ব্যক্তিয়ে এই দলংখন আচলতে ভাঙি পেলাব লাগে। দলংখন শিৱসাগৰৰ উন্নয়নৰ হেঙাৰ, দলংখন শিৱসাগৰৰ অপমান, দলংখন শিৱসাগৰৰ একোৱেই নহয়। আচলতে এই দলংখনেদি এদিন কোনোৱে ইপাৰ সিপাৰ হোৱা নাছিল। এনেধৰণৰ কেতবোৰ তিৰ্যক মন্তব্যৰে ইতিমধ্যে সামাজিক মাধ্যমত আত্মপক্ষ সমৰ্থনৰ বাবে তোলপাৰ লগোৱা এই চক্ৰটোৱে যোৱাকালি অসমৰ মুখ্যমন্ত্ৰীগৰাকীক এই দলংখন ভাঙি দিবৰ বাবে আবেদন জনালে, যি ঘটনা সামাজিক মাধ্যমত ৰাজহুৱা হোৱাৰ পিছতে সমগ্ৰ অসম জুৰি তোলপাৰ লাগিছে। মোৰ সৈতে বহুকেইগৰাকী দল সংগঠনৰ নেতৃবৃন্দ আছে। সকলোৱে একেমুখে মাত্ৰ এটাই কথা কৈছে, দিখৌ দলংখনে কি এনে মহাপাপ কৰিলে যাৰ বাবে দলংখন হত্যা কৰিবলৈ উঠি পৰি লাগিছে। মোৰ সৈতে আছে জিন্তু মেছ। মই পোনে পোনে জিন্তু মেছৰ পৰা এই সন্দৰ্ভত প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম। নাই ছাৰ, প্ৰথম কথাটো হ'ল কি, ইয়াত বিভিন্ন জাতীয় দল সংগঠন তথা সচেতন মহলে এই দলংখন সংৰক্ষণ সংবৰ্ধন সৌন্দৰ্যবৰ্ধন কৰি পৰ্যটনৰ আকৰ্ষণৰ বিন্দু কৰিবলৈ কাৰণে দাবী জনাই আহিছে। সেই কথাৰ বেলেগ প্ৰশ্ন নাই আৰু সেইটোলৈ নাযাওঁ। প্ৰশ্নটো হৈছে যে এই যিসকল ব্যক্তিয়ে এই দলংখন ভাঙি দিব লাগে বুলি কৈছে, ষ্টেচন চাৰিআলি এখন অভাৰব্ৰিজ হ'ব লাগে বুলি কৈছে, তেওঁলোকৰ চিন্তাৰ সংকীৰ্ণতাটোক আমি প্ৰশ্ন কৰিছোঁ। তেওঁলোকৰ ৰাইজৰ দাবীক তেওঁলোকে এফালে নস্বাত কৰিছেই, আনফালে চিন্তাৰ সংকীৰ্ণতাৰে শিৱসাগৰ উন্নয়নত বাধা হিচাপে তেওঁলোকৰ যিটো চিন্তা, তেওঁলোকৰ যিটো সংকীৰ্ণতা, সেই সংকীৰ্ণতাটো দাঙি ধৰাটো আমাৰ কাৰণে বৰ আচৰিত বিষয় এটা। আমি আপোনালোকৰ মাধ্যমৰ যোগেদি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে ৰাইজৰ দাবী এই দলংখন সংৰক্ষণ কৰিব লাগে, সংবৰ্ধন কৰিব লাগে, সৌন্দৰ্যবৰ্ধন কৰিব লাগে। আৰু ইতিমধ্যে স্থানীয় বিধায়কো এই ক্ষেত্ৰত তেওঁলোকে সহযোগিতা কৰিছে আৰু ইনিচিয়েটিভ লোৱা আমি গম পাওঁ। গতিকে স্থানীয় বিধায়কো কৈছে আৰু মুখ্যমন্ত্ৰী তেওঁলোকে কৈছে এই দলংখনৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ'বই। ইয়াৰ ৰাইজৰ দাবী আছে আৰু অতিকে এখন ব্ৰিটিছাধীন তেওঁলোকৰ অদ্ভুত ধুনীয়া এটা কাৰিকৰী কৌশল, সেই কৌশলটো ইতিমধ্যে পৃথিৱীৰ বিভিন্ন ঠাইত ব্ৰিটিছাধীন কালত যিবিলাক দলং বনিছে বা অন্যান্য যিবিলাক স্থাপিত বিদ্যাৰ তেওঁলোকে স্থাপন কৰিছে, সেইবিলাক সংৰক্ষণ সংবৰ্ধন ইতিমধ্যে পৃথিৱীৰ উন্নত দেশবিলাকে কৰিছে যাতে পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰ হয়। সেই কথাবিলাক তেওঁলোকৰ নলেজত নাই। ইতিমধ্যে তেওঁলোকে নিজকে বৌদ্ধিক মহলকো প্ৰতিনিধিত্ব কৰা বুলি জহায়। গতিকে এই চিন্তাৰ সংকীৰ্ণতাৰ পৰা আঁতৰাই ৰাখিব কৈছোঁ। আৰু আপোনালোকৰ মাধ্যমৰ যোগেদি আৰু এটা কথা ক'ব বিচাৰিছোঁ যে শিৱসাগৰত ইতিমধ্যে বিভিন্ন পুঁজিপতি গোষ্ঠীয়ে ডাঙৰ ডাঙৰ মল বনাই ইয়াত থলুৱা ক্ষুদ্ৰ ব্যৱসায়ীসকলক মাধমাৰ মাৰিছে। তেওঁলোকৰ ব্যৱসায় বাণিজ্য সাংঘাতিক ধৰণৰ লোকচান হৈছে। তেনেস্থলত ষ্টেচন চাৰিআলি শিৱসাগৰৰ অন্যতম ব্যৱসায় কেন্দ্ৰ, য'ত থলুৱাসকলৰ ব্যৱসায় আছে। সেই ব্যৱসায়ত মাধমাৰ মৰাৰ কাৰণে তেওঁলোকে যিটো লাগিছে, সেই চিন্তাকো আমি বিৰোধিতা কৰিছোঁ। গতিকে তেওঁলোকৰ যিখন স্মাৰকপত্ৰ দিছে, সেই স্মাৰকপত্ৰ পোনছাতে মুখ্যমন্ত্ৰীক নস্বাত কৰিবলৈ আমি দাবী জনাইছোঁ। হয়, 90 বছৰীয়া এখন দলং ঐতিহ্য বহন কৰি আছে আৰু দলংখনে এতিয়া মৃত্যুৰ যন্ত্ৰণাত ছটফটাই আছে। দলংখন সংৰক্ষণৰ পৰিৱৰ্তে মৃত্যুৰ যন্ত্ৰণাত ছটফটাই থকা এই দলংখনক এতিয়া হত্যা কৰাৰ বাবে এই চক্ৰটো উঠি পৰি লাগিছে। মোৰ সৈতে সমগ্ৰ বিষয়টো আজি পুৱাৰে পৰা সামাজিক মাধ্যমত উপস্থাপন কৰি সমগ্ৰ ৰাজ্যখনতে আলোড়ন সৃষ্টি কৰা আমাৰ অনন্ত স্মিথ আছে, জ্যেষ্ঠ সাংবাদিক। মই পোনে পোনে অনন্ত স্মিথৰ পৰা চমুকৈ জানিবলৈ বিচাৰিম, কি পদক্ষেপ ল'ব লাগে এই মুহূৰ্তত অসমবাসী ৰাইজে? চাওক, কালি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক এই দলংখন ভাঙি পেলোৱাৰ বাবে এখন স্মাৰকপত্ৰ প্ৰদান কৰি যি দাবী উত্থাপন কৰিলে, এইটো শিৱসাগৰবাসীৰ বাবে এক পৰিতাপৰ কথা। আৰু এই যি দাবী, এই দাবীক আমি ধিক্কাৰ দিছোঁ, আমি গৰিহণা জনাইছোঁ। কিয়নো এই দলংখন শিৱসাগৰৰ এক পৰিচয় হয়। আমি যদি চাওঁ তেতিয়া আহোম যুগৰ স্থাপত্যশৈলী পৰিচয় ৰূপে ৰংঘৰটো ভাৰত বিখ্যাত, পৃথিৱী বিখ্যাত। আৰু ঠিক সেইদৰে ব্ৰিটিছ যুগত এক
অপূৰ্ব কাৰিকৰী বৈশিষ্ট্যৰে নিৰ্মাণ কৰা এই দলংখন শিৱসাগৰৰ এক পৰিচয় হয়। এতিয়া যিসকল লোকে দাবী উত্থাপন কৰিলে তেওঁলোকে শিৱসাগৰৰ পৰিচয়ক মষিমূৰ কৰা, শিৱসাগৰৰ পৰিচয়ক মোহাৰি পেলোৱাৰ এক তেওঁলোকে প্ৰস্তাৱ আনিছে। এই প্ৰস্তাৱ শিৱসাগৰৰ সচেতনবাসী ৰাইজে কেতিয়াও মানি নলয়। আচলতে শিৱসাগৰৰ ঐতিহ্যত অংধক্ষেপ কৰিবলৈ এই চক্ৰটোৱে চক্ৰান্ত কৰিছে। ফৰিদ ইছলাম হাজৰিকা আছে, মই চমুকে ফৰিদ ইছলাম হাজৰিকাৰ পৰা কি ক'ব? ভয়ংকৰ এক ষড়যন্ত্ৰ দিখৌ দলং হত্যা কৰিব বিচাৰিছে। তেওঁলোকৰ কিবা ব্যক্তিগত ছাত্ৰ আছে আৰু তেওঁলোকে কাক সুধি দি পেলাই এই স্মাৰক পত্ৰখন প্ৰেৰণ কৰিলে আৰু তেওঁলোকে শিৱসাগৰ দৌল সংগঠনে 2011 চনৰ পৰা আজিলৈকে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। তেওঁলোকে শিৱসাগৰ দৌল সংগঠনকো অপমান কৰিছে, যিহেতু শিৱসাগৰ দৌল সংগঠনখিনিয়ে দলংখন সংৰক্ষণৰ কাৰণে দাবী কৰিছে আৰু তেওঁলোকে ভঙা পোষকতা কৰিছে। আৰু চবতছে দুৰ্ভাগ্যৰ বিষয়, এই অখিল গগৈ ডাঙৰীয়া আৰু আমাৰ কুশলদৈ থাকোঁতে স্মাৰক পত্ৰ এখন প্ৰেৰণ কৰা হৈছে। অখিল গগৈ ডাঙৰীয়াক স্মাৰক পত্ৰ প্ৰেৰণ কৰি থোৱা আছে। আমি তেওঁ তেতিয়া ইয়াৰ প্ৰতিবাদ কৰিব লাগিছে যেন এইটো কেতিয়াও হ'ব নোৱাৰে। আৰু বিশেষকৈ এই দলংখনৰ ক্ষেত্ৰত তেওঁলোকে যি কৈছে ব্ৰিটিছ উপনিৱেশৰ ক্ষেত্ৰত তেওঁলোকে বহুত মানুহ গুলিয়ালে, তাৰ ভিত্তিত এখন ভাঙিব লাগে। এইটো এটা অদ্ভুত যুক্তি। এই অদ্ভুত যুক্তি আমি কেতিয়াও মানি নলওঁ। মুঠ কথা, এই দলংখন আমি কোনো পধ্যে ভাঙিব নিদিওঁ, এখন সংৰক্ষণ হ'বই লাগিব। আৰু মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ এই দলংখন সংৰক্ষণৰ ব্যৱস্থা কৰক, অন্যথাই শিৱসাগৰ দৌল সংগঠনে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ব। 15 বছৰ ধৰি কেৱল দলংখন সংৰক্ষণ কৰিব লাগে তাৰ বাবে প্ৰতিবাদ কৰি আছে, পথ অৱৰোধ কৰিছে, বিভিন্ন সময়ত অৱস্থান ধৰ্মঘট পালন কৰিছে। কিন্তু সদৌ শেষত শিৱসাগৰৰ একাংশ ব্যক্তিয়ে এখন সমাজ গঠন কৰি এই দলংখন হত্যা কৰিব লাগে বুলি খুদ অসমৰ মুখ্যমন্ত্ৰীক ক'লে। কি ক'ব চিতু বৰুৱা? না, সেইসকল বুদ্ধিজীৱীয়ে এই কথাটো জনাটো দৰকাৰ যে সম্পদ এটা ধ্বংস কৰি জাতিটো জিলিকাই তুলিব নোৱাৰি। সম্পদ এটা গঢ় দিয়াতহে এটা জীয়া জাতি পৰিচয় লুকাই থাকে। গতিকে তেওঁলোকৰ মন্তব্যক আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। আমাৰ স্পষ্ট কথা, ঐতিহাসিক সম্পদ ধ্বংস কৰি উন্নয়ন আমাক নালাগে। 2011 চনৰ পৰা এই দিখৌ দলংখন সংৰক্ষণৰ কাৰণে আমি মাত মাতি আহিছোঁ, প্ৰতিবাদ কৰিছোঁ। কোনো এঠাইত প্ৰতিবাদ কৰিবলৈ বাকী নাই। গতিকে এই মুহূৰ্তত কোনোবা দুই এজন বুদ্ধিজীৱী ওলাই শিৱসাগৰখন সৰ্বেসৰ্বা হ'ব নোৱাৰিব। তেওঁলোকে বিগত সময়ত শিৱসাগৰখনৰ কাৰণে তেওঁলোকৰ কি অৱদান আছে আমি জানো। গতিকে তেওঁলোকে সৰ্বেসৰ্বা হৈ মাত মাতিলে নহ'ব। আমাৰ স্পষ্ট কথা, দলংখন সংৰক্ষণ কৰিব লাগিব আৰু সৌন্দৰ্যবৰ্ধনৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে চেষ্টা কৰিব লাগিব। আৰু যদি দলংখন যদি ভাঙি পেলোৱাৰ ক্ষেত্ৰত পুনৰবাৰ যদি তেওঁলোকে যদি এই ধৰণৰ মন্তব্য কৰিবলৈ হয়, স্পষ্ট কথা আমি জ্যেষ্ঠ বুলি কিন্তু মানি নাথাকিম। হয়, এই শিৱসাগৰৰ আচলতে যাক এতিয়া দল সংগঠনে বৰঠাকুৰ বাহিনী বুলি কৈছে, এই বাহিনীটোৱে এতিয়া যিকোনো মূল্যৰ বিনিময়ত দিখৌ দলংখন ভাঙি দিব লাগে। মই থলগিৰি মানুহৰ কণ্ঠ হিচাপে ইতিমধ্যে বিভিন্ন সময়ত সৰব ভূমিকা পালন কৰি অহা ৰিদীপ ডেকা আছে। মই ৰিদীপৰ একদম চমুকৈ জানিব বিচাৰিম, দলং ভাঙিব লাগে নে সংৰক্ষণ কৰিব লাগে? নহয় চাওক, বহু সমস্যাৰে জৰ্জৰিত এতিয়াও শিৱসাগৰ জিলা। গতিকে এই বাকী সমস্যাসমূহ নেদেখি ইতিহাসৰ সাক্ষ্য বহন কৰি এই ইতিহাস প্ৰকৃত দলংখন ভাঙি পেলোৱাৰ যি প্ৰস্তাৱ দিছে তাক আমি প্ৰথমতেই ধিক্কাৰ জনাইছোঁ। এনে কাৰ্য কেতিয়াও গ্ৰহণযোগ্য নহয়। যিটো সময়ত আমি এই সমাজৰ জ্যেষ্ঠ লোকসকলৰ আচলতে পৰামৰ্শ লৈ আমি সামাজিক কাম কাজ কৰিবলৈ আগবাঢ়ি আহোঁ, তেনেকুৱা এটা সময়ত এওঁলোকৰ আচলতে সংকীৰ্ণ মানসিকতাটোৱে প্ৰকাশ পাইছে। স্পষ্ট কথা, দলংখন মেৰামতি বা সৌন্দৰ্যবৰ্ধনৰ কাৰণে বিগত বহুকেইটা বছৰ আমি শিৱসাগৰৰ দল সংগঠনৰ লগতে আমি বা সংবাদ মাধ্যমৰ ব্যক্তিসকলে অহৰহ কষ্ট কৰি আহিছে। যিকোনো পৰিৱেশ পৰিস্থিতিৰ বিনিময়ত দলংখন ৰক্ষা হ'ব লাগিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আহ্বান জনাইছোঁ যে সময় এতিয়াও আছে, যদিও ব্যৱহাৰৰ উপযোগী নহয়, তথাপিও যিহেতু আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে শিৱসাগৰখনে এতিয়াও আচলতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হৈছে। গতিকে দলংখন মেৰামতিৰ ব্যৱস্থা কৰিব লাগে, সৌন্দৰ্যবৰ্ধনৰ ব্যৱস্থা কৰি আকৰ্ষণৰ কেন্দ্ৰবিন্দুৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি আহ্বান জনাইছোঁ। আহোম সেনাৰ এক শক্তিশালী কণ্ঠ কালি নিশাই প্ৰথম সামাজিক মাধ্যমতে পোষ্ট দি কৈছিল যে অত্যন্ত গৰ্হিত আচলতে এখন স্মাৰক পত্ৰ দিয়া হ'ল। কি ক'ব? আচলতে কালি ৰাতি দেখি আচলতে আমি হতবাক হৈছোঁ যে শিৱসাগৰৰ যে মানে মুছলিমে দুজন মানে যি মানে শিৱসাগৰখনৰ মানে অভিভাৱক বুলি ভাবে, আচলতে তেওঁলোকৰ যি সংকীৰ্ণ মানসিকতা, সেই মানসিকতা দেখি আমি আচলতে কালি দুখ পাইছোঁ। আচলতে যিখন দলং নৱোৰুদ্ধ যিখন দলং শতবৰ্ষ গৌৰকিবলৈ গৈ আছে, সেইখন দলং আমি সংৰক্ষণ সৌন্দৰ্যবৰ্ধনৰ কাৰণে আমি মাত মাতি আহিছোঁ আৰু আপোনাৰ পৰ্যটকৰ আকৰ্ষণ কেন্দ্ৰবিন্দু কৰিবৰ কাৰণে মাত মাতি আহিছোঁ। কিন্তু এনেকুৱা এচাম তথাকথিত যি জ্যেষ্ঠ নাগৰিক বুলি যি নিজকে কয় বা নিজকে যি বুদ্ধিজীৱী নিচিনা যি পৰিচয় দিব যায়, আচলতে তেনেকুৱা তেওঁলোকৰ যি এই মন্তব্য যোৱাকালি দিয়া স্মাৰক পত্ৰখন আমি প্ৰথমে আহোম সেনাই তীব্ৰভাৱে গৰিহণা জনাইছোঁ। আৰু আমি স্পষ্টকৈ কৈছোঁ তেওঁলোকে কিন্তু শিৱসাগৰবাসীৰ ওচৰত ক্ষমা খুজিব লাগিব, নহ'লে কিন্তু আহোম সেনাই ক্ষান্ত হৈ নাথাকিম। জ্যেষ্ঠ বুলি আমি সন্মান কৰোঁ, সেই সন্মানটো কিন্তু ভয় নহয় বা এনেকুৱা ধৰণৰ নহয়। কিন্তু আমাৰ কথা হ'ল কি, মুখ্যমন্ত্ৰী সম্পূৰ্ণ হস্তক্ষেপ বিচাৰিছোঁ আৰু ঐতিহ্যক ভাঙি কেতিয়াও এটা জাতি জীয়াই থাকিব নোৱাৰে। গতিকেলৈ এইখন দলং সম্পূৰ্ণৰূপে সংৰক্ষণ সৌন্দৰ্যবৰ্ধন হ'ব লাগিব। আৰু দ্বিতীয় কথা হ'ল তেওঁলোকে আৰু এটা যিটো তেওঁলোকে কৈছে যে ষ্টেচন চাৰিআলি যিখন ফ্লাইঅভাৰৰ কথা কৈছে, ইতিমধ্যে আমি দেখি আহিছোঁ যে বিগত লকডাউনৰ পিছৰ পৰা
আচলতে ব্যৱসায়বোৰ কেনেকুৱা ধৰণৰ এটা পৰিৱেশলৈ গৈছে তেনেস্থলত আৰু মল চল পৰা আদি কৰি এইখিনি আমাৰ থলুৱা যিখিনি ব্যৱসায় আছে এইখিনিতো মাধমা মাৰি আহিছেই। তেনেস্থলত যদি তেওঁলোকে যি ফ্লাইঅভাৰ তেওঁলোকে মানে বনোৱাৰ কথা কৈছে এইটো সম্পূৰ্ণভাৱে নিজ মানসিকতা। সামাজিক মাধ্যমত অভিযোগ উঠিছে কোনোবা লোহাৰ বেপাৰীৰ সৈতে মিলি লোহাৰ বেপাৰীৰ পৰা কমিশ্যন লৈ পেলাই এই দলংখন ভাঙি লোহাৰ বেপাৰীক গতাই দিয়াৰ এক ষড়যন্ত্ৰ চলিছে, কি ক'ব? এটা 100% আমি এতিয়া শুনিব পাৰিছো যে আচলতে তেওঁলোকৰ লোহাখিনিৰ ওপৰত চকু পৰিছেগে। তেওঁলোকে সম্পদ সংৰক্ষণৰ ওপৰত চকু নপৰিলে অতদিনে সম্পদটো তেওঁলোকে সংবৰ্ধন কৰিবলৈ চকু নপৰিলে তেওঁলোকৰ লোহাখিনিৰ ওপৰত চকু পৰিছে, যিটো অতি পৰিতাপৰ বিষয়। আমি আকৌ এবাৰ স্পষ্ট কৰি কৈছোঁ আমি আহ্বানৰ ফালৰ পৰা যে এইখন দলং সম্পূৰ্ণভাৱে সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধন হ'ব লাগিব, এইটো স্পষ্ট কৰা হয়। আচলতে কোনোবা লোহাৰ বেপাৰীৰ স্বাৰ্থত শিৱসাগৰৰ ঐতিহাসিক দিখৌ দলংখন লোহাৰ বেপাৰীৰ সৈতে কমিশ্যনৰ বুজাবুজি কৰি ভাঙি দিবৰ বাবে বিক্ৰী কৰি দিবৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক খাটনি ধৰা এই আচলতে শিৱসাগৰৰে প্ৰতিক্ৰিয়াশীল চক্ৰটোক ইয়াত উপস্থিত দল সংগঠনে গৰিহণা দিছে। একে সময়তে প্ৰশ্ন উত্থাপন হৈছে ICUত ছটপটাই থকা আত্মীয়কো আচলতে এওঁলোকে প্ৰাণ দিয়াৰ পৰিৱৰ্তে তিল তিলকৈ আৰু তাৎক্ষণিকভাৱে মৃত্যু দিয়াৰ আচলতে ষড়যন্ত্ৰ ৰচনাকাৰী এইসকল।